আজি ৰঙিয়া হৰদত্ত বীৰত্ব ভৱনত এছআৰ সম্পৰ্কে বিএলঅ'সকলৰ লগত ছুপাৰভাইজাৰসকলৰ ট্ৰেইনিং অনুষ্ঠিত হ'ল। তাতে ষ্টেটমেণ্ট 1, ষ্টেটমেণ্ট 2 আৰু ষ্টেটমেণ্ট 3 এই সম্পৰ্কে বিএলঅ'সকলক ট্ৰেইনিং দিয়া হ'ল। ষ্টেটমেণ্ট 1ত হ'ল তাতে ভোটাৰ লিষ্টখনৰ সম্পূৰ্ণ পৰিয়ালৰ নামবিলাক থাকিবই। তাতে যদি মানে কাৰোবাৰ নামটো কিবা কাৰণত শুধৰণি কৰিব লগা হয়, কাৰোবাৰ নামটো যদি বাদ পেলাব লগা হয়, পৰিয়ালৰ সন্মতি সাপেক্ষেহে। আৰু যদি মৃত ব্যক্তি থাকে তেনেহ'লে তেওঁৰ নামটো তাৰ পৰা গুচাব লাগিব আৰু সেইখিনিয়ে তাতে আপোনাৰ ফিল আপ কৰি দিব লাগিব ছাইডত। আৰু ষ্টেটমেণ্ট 2ত হ'ল যিখিনি ভোটাৰ অৰ্থাৎ ভোটাৰ লিষ্টত নাম উঠা নাই, 18 বছৰৰ ওপৰত তেওঁলোকৰ বয়স হৈছে, তে সেইবিলাকৰ নামবিলাক তেওঁবিলাকে উঠাব পাৰিব ষ্টেটমেণ্ট 2ৰ জৰিয়তে। আৰু ষ্টেটমেণ্ট 3 হ'ল যিখিনি 18 বছৰ হোৱা নাই, 17 বছৰতকৈ বেছি হৈছে, তেতিয়া তেওঁবিলাকৰ নামবিলাক আমি কালেকশ্যন কৰি সময়ত উঠাব পৰা যাব। এইটোৱে ব্যৱস্থা এছআৰ শুদ্ধ ভোটাৰ তালিকাৰ। আজি আমাৰ ৰঙিয়া সমষ্টিৰ যিখিনি বিএলঅ' আছে, বিএলঅ'খিনিক ট্ৰেইনিং দিয়া হৈছে। আমাৰ যিহেতু এছআৰ হৈছে স্পেচিয়েল ৰিভিজন, অৰ্থাৎ বিশেষ স্পেচিয়েল ৰিভিজন হৈছে। স্পেচিয়েল ৰিভিজনত আমাৰ বিএলঅ'সকলে আমাৰ যিখিনি বিএলঅ'সকলৰ হাতত ভোটাৰ তালিকা আছে, ভোটাৰ তালিকাখন আমাৰ যাতে সম্পূৰ্ণ শুদ্ধ হয় তাৰে কাৰণে বিএলঅ'সকলক ট্ৰেইনিং দিয়া হৈছে। বিএলঅ'সকলে যদি ভোটাৰৰ কাৰোবাৰ নাম ভুল হৈ আছে এইবিলাক কাৰেকশ্যন কৰিব। যিখিনি 18 বছৰ হৈ গৈছে ইতিমধ্যে ভোটাৰ তালিকাত নাম নাই, তেওঁলোকৰ নামবিলাক অন্তৰ্ভুক্ত কৰিব। আৰু যিখিনি মৃত বা শিফটেড আছে পৰিয়ালৰ সন্মতি সাপেক্ষে সেইসকল ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিব। ইয়াৰ উপৰি যিখিনি নতুন ভোটাৰ অৰ্থাৎ কাৰোবাৰ 17 বছৰ হৈছে, 17 বছৰ 2 মাহ হৈছে, তেনেকুৱা ব্যক্তিবিলাকক ষ্টেটমেণ্ট 3ৰ জৰিয়তে আগন্তুক দিনত আমি ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তি কৰিম। আজিৰ মিটিংখনত এইখিনিয়ে ট্ৰেইনিং দিয়া হৈছে। ধন্যবাদ।